সাংগঠনিক প্ৰক্ৰিয়া আচলতে গোটেই অসমতে চলি আছে আমাৰ মূল দলৰো সাংগঠনিক কাম-কাজ চলি আছে যুৱ শক্তিৰো চলি আছে আৰু যুৱ শক্তি আজি গুৱাহাটী মহানগৰ জিলা সমিতি গঠন হ'ব সেই উদ্দেশ্যে সকলো যুৱ শক্তি সমবেত হৈছে আৰু বহু নতুন যুৱক যুৱতী আজি ইয়াত যোগদান কৰিবলৈ আহিছে এইটো সাংগঠনিক প্ৰচেষ্টা সমগ্ৰ অসমতে চলি আছে ইয়াৰ এটা অন্যতম ব্যৱস্থা হিচাপে গুৱাহাটীৰ এই কাৰ্যসূচী এই কাৰ্যসূচী সমগ্ৰ অসমতে আমাৰ সদায় চলি আছে বিভিন্ন ধৰণে এইটো নাজানিম এইটো লুৰিণজ্যোতি গগৈয়ে জানিব কাৰণ তেখেত এতিয়াও সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে আজি বোধহয় তেওঁ দায়িত্বভাৰ অৰ্পণ কৰিব তাৰ পাছত তেখেতে কি সিদ্ধান্ত লয় এতিয়াও আনুষ্ঠানিকভাৱে আমাক জনোৱা নাই কিন্তু আমি আশা কৰিম তেখেতে নিশ্চয় আমাৰ দললৈ আহিব আমি এপিল কৰিম তেখেতক যে আহক দলৰ শক্তিশালীভাৱে গঢ় দিয়াৰ কাৰণে তেখেতে আগভাগ লওক সেইটো আমি আশা কৰিম কিন্তু তেখেতৰ ব্যক্তিগত সিদ্ধান্ত সেইটো আমি এতিয়াও জানিব পৰা নাই এতিয়া অগপ দলত কি চলি আছে মই কোৱাটো উচিত নহ'ব কাৰণ সেই দলৰ নেতাহে ক'ব পাৰিব কিন্তু সামগ্ৰিকভাৱে অসম গণ পৰিষদত এতিয়া আমি আচলতে আঞ্চলিকতাবাদৰ ধাৰাত আছে বুলি আমি নাভাবোঁ সেইকাৰণে আমি আঞ্চলিকতাবাদ যিমান দূৰলৈ আঞ্চলিকতাবাদ প্ৰযোজ্য বা জাতীয়তাবাদ প্ৰযোজ্য জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ জলকীয়া প্ৰযোজ্য তত আমি অসম গণ পৰিষদক সেইটো ধাৰাৰ অংশীদাৰ বুলি আমি নাভাবোঁ গতিকে সেইটো বিষয়ত আমি মতামত নিদিওঁ কেতিয়াকৈ হ'ব তেনেকুৱা কেতিয়াকৈ হ'ব সেনেকুৱা সুনিৰ্দিষ্ট তাৰিখ বা দিন আমি ঠিক কৰি দিয়া নাই আমাৰ নীতিগত সিদ্ধান্তটো হ'ল যে অসমৰ সকলো জাতি জনগোষ্ঠী আৰু ৰাজনৈতিক শক্তি সৰ্বভাৰতীয় দলৰ লগত নথকা আৰু সাম্প্ৰদায়িক শক্তিৰ লগত নথকা আঞ্চলিক দলসমূহক সকলোকে একত্ৰিতভাৱে লৈ আমি 2021 নিৰ্বাচনী যুঁজখন যুঁজিব লাগিব সেই সম্পৰ্কে আমাৰ নীতিগত সিদ্ধান্ত আছে গতিকে সেই প্ৰক্ৰিয়া আমি পৰ্যায়ক্ৰমে চলাই গৈ আছোঁ আমাৰ পূৰ্ণাংগ অধিৱেশনৰ পাছত এই গোটেই প্ৰক্ৰিয়াটো আমি খৰতকীয়াভাৱে আগবঢ়াই লৈ যাম আমাৰ মূল উদ্দেশ্য হ'ল যে অসমৰ 126টা বিধানসভা সমষ্টিত আঞ্চলিকতাবাদী চিন্তাধাৰাৰ ভোটৰ বিভাজন নোহোৱাকৈ 126টা বিধানসভা সমষ্টিতে আমি আঞ্চলিকতাবাদী শক্তিৰ উমৈহতীয়া প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিম আমি এইটো সুনিৰ্দিষ্টভাৱে আমি লক্ষ্য স্থিৰ কৰি লৈছোঁ যে আঞ্চলিকতাবাদী ভোট কোনো কাৰণতে বিভাজন হ'ব নালাগিব আৰু 2021 অসম জাতীয় পৰিষদৰ নেতৃত্বত অসমত এখন আঞ্চলিকতাবাদী চৰকাৰ প্ৰতিষ্ঠা হ'ব লাগিব যিখনে আপোচবিহীনভাৱে জাতীয় হত্যাৰ প্ৰতিটো দুখ আৰু দুৰ্যোগত সংকটৰ সময়ত আপোচবিহীনভাৱে যুঁজ দি থাকিব পাৰে কোঁৱৰে কি কৈছে মই শুনা নাই আচলতে মই আগতে কৈছোঁ যে এইটো এটা নীতিগত সিদ্ধান্ত আমাৰ পৰ্যায়ক্ৰমে হ'ব আমি সময়ত ৰাইজে গম পাব এইটো আমাৰ এটা নতুন আশা বুলি ভাবিছোঁ এতিয়া মানে দেশৰ উন্নতিৰ কাৰণে মানে যি হ'ব লাগে আৰু চাৰিওফালে যোনটো মানে দুৰ্নীতি হৈছে যোনবোৰ অত্যাচাৰ হৈ আছে সেইবোৰৰ পৰা আমি মুক্তি পাম বুলি নাৰী যেনেকৈ ধৰ্ষণ হৈ আছে এইটো দিনত অসমত যেনেকুৱাকৈ হৈ আছে সেইবোৰৰ পৰা মুক্তি পাম বুলি আশা কৰিছোঁ নতুন মানে নাৰীৰ প্ৰতি যোনটো সন্মান থাকিব লাগে আৰু অকল নাৰী বুলি নহয় তো যোনবোৰ নিবনুৱা সেইবোৰো যাতে মানে আমি নতুনকৈ আশা পাওঁ তেওঁলোকে যাতে বহি থাকিব নালাগে এনেই বহি থাকিব নালাগে সেইবোৰৰ পৰা যাতে আমি মানে কিবা এটা কৰিব পৰা যায় তেওঁলোকৰ কাৰণেও সেইবোৰৰ পৰা যাতে আমি সেইটোৱে আশা লৈ কিনে আৰু নতুন উন্নতিৰ কাৰণে অসমৰ যাতে উন্নতি হয় আৰু